শান্তিদাতা, কৰো তোমাক আমি আৰাধনা। মৃত্যুঞ্জয় যিশু তুমি শান্তিদাতা, কৰো তোমাক আমি আৰাধনা। আহো নিত তোমাৰ কাষলে, তুমি দিয়া পৰিত্ৰাণ লভিবলে। আহো নিত তোমাৰ কাষলে, তুমি দিয়া পৰিত্ৰাণ লভিবলে। শালোম শালোম, শান্তি শান্তি। সকলোলৈ খ্ৰীষ্টীয় প্ৰেমৰ নমস্কাৰ জনাই এই ধাৰাবাহিক বাইবেল অধ্যয়ন অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। আহক পবিত্ৰ বাইবেলৰ তত্ত্বসমূহ শুনি সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হওঁ। নমস্কাৰ। আমি বাইবেল অধ্যয়ন কৰিবলৈ লৈছোঁ। বাইবেলত 66খন পুস্তক আছে। ইয়াৰে আমি যোহনে লিখা শুভবাৰ্তা, দ্য গস্পেল একৰ্ডিং টু ছেইণ্ট জন, আমি বাছি লৈছোঁ। আৰু এইখন পুস্তক আমি অধ্যয়ন কৰিম ছিৰিজ হিচাপত, শৃংখলা হিচাপত, অৰ্থাৎ ইয়াত 24টা খণ্ড থাকিব বা পাৰ্ট বা এপিছড। আৰু শ্ৰোতা দৰ্শকসকললৈ এই আহ্বান থাকিল যে শেষলৈকে, অৰ্থাৎ আটাইকেইটা এপিছড চালে তেতিয়া এই শুভবাৰ্তাখন বুজিবলৈ বেছি সুবিধা হ'ব। সেয়ে আমাৰ আহ্বান থাকিল। আমি পাঠ কৰি লৈছোঁ দুটা পদ, যোহন 20 অধ্যায় 30 আৰু 31 পদ। ইয়াত বাজেও যিবোৰ এই পুস্তকত লিখা নাই, যীশুৱে এনে অনেক অনেক আচৰিত চিন শিষ্যবিলাকৰ আগত দেখুৱালে। কিন্তু যীশু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা আৰু বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা, এই নিমিত্তে এইবোৰ কথা লিখা হ'ল। বাইবেলৰ এখন পুস্তক অধ্যয়ন কৰিবলৈ হ'লে পুস্তকখন কোনে লিখিছিল, কেতিয়া লিখিছিল, ক'ৰ পৰা লিখিছিল, কিয় লিখিছিল, আৰু সেই সময়ৰ ভাষা কি, ইতিহাস কি, ভৌগোলিক, সামাজিক আৰু ৰাজনৈতিক পৰিৱেশো জনাৰ প্ৰয়োজন হৈ পৰে। এইবিলাক অতি জটিল বিষয়। তথাপি আমি সংক্ষেপে আলোচনা কৰিম। তাৰপিছতেই আমি মূল পুস্তকখনলৈ যাম। প্ৰথমে লেখক, অথৰ কোনে লিখিছিল? পাচনি যোহনৰ এই পুস্তকৰ লেখক বুলি গণ্য কৰি অহা হৈছে এপষ্টল জন। তেওঁ আছিল শিৱদীয়ৰ পুতেক আৰু জাকোবৰ ভায়েক। তেওঁ যীশুৰ এজন অতি প্ৰিয় শিষ্য আছিল। যোহন শুভবাৰ্তাতে উল্লেখ কৰিছে, দ্য ডিচাইপল whom Jesus loved। আৰু আদিমণ্ডলীৰ নেতাসকলেও যোহনে লিখা বুলিয়েই সাক্ষ্য দিয়ে। আৰু যোহন প্ৰিয় শিষ্য, তেওঁ এজন আই উইটনেছ হয়, নিজে যীশুৰ লগত আছিল। আৰু সেই যোহনেই এই পুস্তকখন লিখিছিল বুলি জনা যায়। এই পুস্তকৰ উপৰিও প্ৰথম যোহন, দ্বিতীয় যোহন, তৃতীয় যোহন, এই 3খন পত্ৰ আৰু প্ৰকাশিত বাক্য, ৰিভেলেশ্যন, এইকেইখনো একেইজন যোহনেই লেখা বুলি জনা যায়। কোন সময়ত লিখিছিল? বাকী 3খন শুভবাৰ্তা, মথি, মাৰ্ক, লুক, এইখন শুভবাৰ্তা অৰ্থাৎ যোহন শুভবাৰ্তা শেষৰ ভাগত লিখা। আৰু যোহনেই
তেওঁৰ স্বাভাৱিক মৃত্যু হৈছিল বুলি তথ্য পোৱা যায়। তেওঁ পাটমদ্বীপত বন্দী হৈ আছিল। আমি প্ৰকাশিত বাক্যত পাওঁ 1 অধ্যায় 9 পদ। সেই বন্দীত্বৰ পৰা মুক্ত হৈ তেওঁ এফিছতে নিগাজীকৈ থাকি তাৰ পৰাই পৰিচৰ্যা কৰিছিল আৰু তেওঁ আয়ুসৰ শেষৰ ফালে তেওঁ প্ৰায় 98 বছৰ 98 years তেওঁ জীয়াই আছিল বুলি কয়। স্বাভাৱিক মৃত্যু হয়, তাৰ পূৰ্বেই এই পুস্তক লিখিছিল বুলি পণ্ডিতসকলৰ অভিমত। অৰ্থাৎ 90 to 98 AD 90 পৰা 98 চনৰ ভিতৰতেই লেখা বুলি আমি ক'ব পাৰোঁ। কিয় লিখিলে? আমি পঢ়ি লৈ যে এই কাৰণে লিখা হ'ল। কি কাৰণে? যীশু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা, বিশ্বাস কৰি তেওঁৰ নামত জীৱন পোৱা, এই নিমিত্তেই এইবোৰ লিখা হ'ল। অৰ্থাৎ এই পুস্তকখন লিখাৰ মহৎ উদ্দেশ্য হৈছে অনন্ত জীৱন। এইখন পঢ়ি বা অধ্যয়ন কৰি বা ইয়াৰ কথা শুনি মানুহে যে যীশুখ্ৰীষ্টক জানে, বিশ্বাস কৰে, আৰু বিশ্বাস কৰি যিটো প্ৰচুৰ জীৱন, অনন্ত জীৱন, ইহকাল পৰকাল সদায় ঈশ্বৰৰ লগত থকা জীৱন যেন পাব পাৰে, সেই উদ্দেশ্য আগত ৰাখি তেওঁ এই পুস্তকখন লিখিছে। ইয়াৰ উপৰিও তেতিয়া গ্ৰীক ফিলচফি, গ্ৰীক দৰ্শনত প্ৰভাৱত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলে ভাবিছিল যে যীশুখ্ৰীষ্ট ঈশ্বৰ হয়, তেওঁ যে মানুহস্বৰূপে আছিল সেয়া সপোন যেন, ফেণ্টম, এটা ছায়া মায়াৰ দৰে। প্ৰকৃততে তেওঁ মানুহ নহয়, ঈশ্বৰ হয়, মানুহ যেন দেখা গৈছিল। সেইটো এটা ভ্ৰান্তিজনক শিক্ষা হয়। সেইটো দূৰ হ'বৰ কাৰণে যে যীশুখ্ৰীষ্ট যে সম্পূৰ্ণ মানুহ, পাৰফেক্ট মেন। আকৌ যিহুদীসকলে ভাবিছিল যীশুখ্ৰীষ্ট ঈশ্বৰ নহয়, তেওঁ মানুহ, ভাল মানুহ। যীশুৰ ডিয়েটি, ঈশ্বৰত্ব তেওঁলোকে মানি লোৱা নাছিল। সেইটো এটা ভুল শিক্ষা। এই পুস্তকৰ যোগেদি যীশু যে সম্পূৰ্ণ মানুহ হয় আৰু সম্পূৰ্ণ ঈশ্বৰ হয়, তেওঁবিলাকৰ ভ্ৰান্তি দূৰ হ'বৰ কাৰণে যিটো বেলেঞ্চ ডক্ট্ৰিন, যিটো সমতাতুল্য শিক্ষা বা তথ্য ইয়াত তেওঁ উপস্থাপন কৰিছে যে যীশু সম্পূৰ্ণ মানুহ, সম্পূৰ্ণ ঈশ্বৰ। আৰু ইয়াৰ থিম, মূল বিষয় আমি পাঠ কৰি আহিলোঁ, জীৱন, লাইফ। আৰু সেইকাৰণে এই শুভবাৰ্তাতেই অনন্ত জীৱন, প্ৰচুৰ জীৱন বা জীৱন বুলি বাৰে বাৰে উল্লেখ আছে। গতিকে এই পুস্তকৰ থিম বা মূল বিষয় হৈছে জীৱন, প্ৰচুৰ জীৱন বা অনন্ত জীৱন। আৰু ইয়াত বিশ্বাসৰ বিষয়ে প্ৰায় 100 বাৰ উল্লেখ হৈছে, কিন্তু প্ৰত্যেকবাৰেই ক্ৰিয়াস্বৰূপে, ভাৰ্ব, নাউন স্বৰূপে, বিশেষ্য স্বৰূপে উল্লেখ কৰা নাই। আৰু ইয়াৰ দ্বাৰাই বুজাবলৈ বিচাৰিছে বিশ্বাস কৰা, বিলিভ, এয়া কিবা আমাৰ উক্তি নহয়, মুখেৰে কৈ দিয়া কথা নহয়, বা শ্লোক বা মন্ত্ৰ গোৱা বা কলিমা পঢ়া, তেনে নহয়। এটা ষ্টেটিক নহয়, ই ডাইনামিক। ভাৰ্ব যেতিয়া কাম কৰি থাকিলে এইটো ভাৰ্ব বুজি হয়। অৰ্থাৎ বিশ্বাসটো হৈছে যীশুৰ লগত নিবিড় সম্বন্ধ, মানুহজনৰ লগত এইটো জীৱনৰ সম্বন্ধ। সেইটো বুজাবৰ কাৰণেও তেওঁ যোহন শুভবাৰ্তাত ফেইথৰ সলনি বিলিভ, অৰ্থাৎ বিশ্বাস বিশেষ্যৰ ৰূপৰ পৰিৱৰ্তে তেওঁ ক্ৰিয়াৰূপ ভাৰ্ব ব্যৱহাৰ কৰিছে। অৰ্থাৎ বিশ্বাসটো ষ্টেটিক নহয় বা এটা শ্লোক বা কথা আওৰাই দিয়া, সেইটো নহয়। ই এটা ডাইনামিক, গতিশীল। অৰ্থাৎ যীশুখ্ৰীষ্টৰ লগত ব্যক্তিগত জীৱনৰ সম্বন্ধ। আৰু লিখাৰ যিটো ষ্টাইল, নতুন নিয়ম 27খন পুস্তক গ্ৰীক ভাষাত লিখা হৈছিল, আৰু এই যোহনে লিখা শুভবাৰ্তাও গ্ৰীক ভাষাত লিখা হৈছিল। আৰু সেইবাবে আমি অধ্যয়ন কৰোঁতে, আলোচনা কৰোঁতে কিছুমান গ্ৰীক টাৰ্ম, কিছুমান গ্ৰীক শব্দও আমি
আলোচনা কৰিম তেতিয়া আমাৰ বুজিবলৈ বেছি সুবিধা আৰু সহজ হয়। কাৰণ গ্ৰীক পৰা ট্ৰেন্সলেশ্যন কৰোঁতে ইংৰাজীয়ে হওক বা অসমীয়াতে হওক মূল অৰ্থৰ পৰা সম্পূৰ্ণ অৰ্থ প্ৰকাশ নকৰে কিছুমান শব্দই, যিটো অৰিজিনেল লেংগুৱেজ মূল গ্ৰীক ভাষাত লিখা হৈছিল। সেইকাৰণে আমি কিছুমান টাৰ্ম বা শব্দহে আমি অধ্যয়ন কৰিম গ্ৰীক ভাষাৰ পৰা। আৰু যোহন সুবাৰ্তাৰ যিটো লিখা ষ্টাইল খুব সুন্দৰ, সাৱলীল, ইয়াৰ ভাষাটো মধুৰ, শ্ৰুতি মধুৰো হয়। আৰু যীশুক বিশ্বাস কৰাতহে যে অনন্ত জীৱন আছে, যোহনে সুবাৰ্তাত তাত বিশেষ গুৰুত্ব আৰোপ কৰিছে। আৰু ইয়াৰ কিছুমান শাস্ত্ৰীয় তত্ত্ব আমি আগন্তুক অধ্যয়নবিলাকতো আমি পাম। থিঅ'লজি বুলি কোৱা হয়, গোটেই বাইবেলৰ কথাই থিঅ'লজি হয়। কিন্তু এই শুভবাৰ্তা অৰ্থাৎ যোহনে লিখা শুভবাৰ্তা বাকী 3খন শুভবাৰ্তাৰ তুলনাত অধিক ঈশ্বৰ তত্ত্বমূলক, মোৰ থিঅ'লজিকেল যোহন শুভবাৰ্তা। ইয়াত আমি পাম ঈশ্বৰৰ প্ৰকৃতি, ঈশ্বৰৰ গুণসমূহ, মানুহৰ পতন আৰু মানুহৰ মুক্তি বা পৰিত্ৰাণ, খ্ৰীষ্টৰ ব্যক্তিত্ব, পাৰ্চনেলিটি অফ খ্ৰাইষ্ট আৰু তেওঁৰ কাৰ্য, পবিত্ৰ আত্মা, মণ্ডলী আৰু মিছন। এই বিষয়ে আমি এই শুভবাৰ্তাখনত সবিশেষ আলোচনা হৈছে। আৰু খ্ৰীষ্টৰ ব্যক্তিত্বত অধিক গুৰুত্ব দিয়া হৈছে, যিটো পাৰ্চনেলিটি অফ খ্ৰাইষ্ট তাত ইম্পৰ্টেণ্ট দিয়া হৈছে। তাৰে বিশেষ তত্ত্ব কেইটামান সংক্ষেপে ক'ব বিচাৰিছোঁ, আমি অধ্যয়নত পাই যাম ক্ৰমশ। এটা হৈছে খ্ৰীষ্ট তত্ত্ব, খ্ৰীষ্টলজি। যীশু হৈছে প্ৰাক প্ৰৱৰ্তিত, প্ৰি এক্সিষ্টেণ্ট। সেইকাৰণে কি বুলি আৰম্ভ কৰিছে? আদিতে বাক্য আছিল, বাক্য ঈশ্বৰৰ সৈতে আছিল। আকৌ কৈছে সেই বাক্যই মাংস হ'ল, যোৱান 1 অধ্যায় আকৌ 1 পদ আৰু 14 পদত। অৰ্থাৎ যীশুখ্ৰীষ্ট প্ৰায় 2025 বা 24 বছৰৰ পূৰ্বেই যে জন্মিছিল মৰিয়মৰ গৰ্ভত, অৰ্থাৎ সেই যীশু তেনেকৈ অহাৰ পূৰ্বেই অনাদি অনন্তকালৰ পৰাই আছে ঈশ্বৰৰ লগত বাক্যৰূপে। নিৰ্দিষ্ট সময়ত কেৱল মানুহৰূপে প্ৰকাশ হ'ল। গতিকে যীশুখ্ৰীষ্ট হৈছে প্ৰাক প্ৰৱৰ্তিত, প্ৰি এক্সিষ্টেণ্ট বুলি কোৱা হয়। তাৰপৰা যীশুৰ যিটো ঈশ্বৰত্ব, ডিয়েটি বা ডিভাইনিটি, ইয়াতো গুৰুত্ব দিয়া হৈছে। আৰু যীশুৰ যিটো মানৱত্ব, হিউমেনিটি, তাতো গুৰুত্ব দিয়া হৈছে। এই দুয়োটাই সমানেই যীশুখ্ৰীষ্ট যে সম্পূৰ্ণ ঈশ্বৰ, 100% ডিভাইন, আৰু সম্পূৰ্ণ মানুহ, 100% হিউমেন, এই তথ্য প্ৰকাশ কৰিছে যোহন শুভবাৰ্তাত। আৰু এই আমাৰ খ্ৰীষ্টীয় বিশ্বাসৰ ই এটা মূল কথা। যীশুখ্ৰীষ্ট সম্পূৰ্ণ ঈশ্বৰ, সম্পূৰ্ণ মানুহ। কিয় তেনেকৈ প্ৰকাশ কৰিবলগীয়া হ'ল সম্পূৰ্ণ মানুহ বুলি? কাৰণ গ্ৰীক ফিলচফিত তেওঁলোকে ভাবিছিল, গ্ৰীক দৰ্শনৰ প্ৰভাৱত থকা খ্ৰীষ্টিয়ানসকলে, যে যীশুখ্ৰীষ্ট মানুহস্বৰূপে দেখাহে গৈছিল, তেওঁ মানুহ হ'ব নোৱাৰে, ঈশ্বৰ। তেওঁ কেনেকৈ মানুহ যেন দেখা গৈছিল, এইটো এটা সপোনৰ দৰে, মায়াৰ দৰে। যেনেকৈ আপুনি ৰাতি যদি আন্ধাৰত সকলে খোজকাঢ়ে, হাততো টৰ্চ বা আপোনাৰ মোবাইল বা ষ্ট্ৰীট লাইটটো নাই, আপুনি ভয় খালে কিবা এটা দেখি বেকা বেকি, সাপ নেকি, চক্কাই উঠিলে আৰু চাইছে লৰচৰ কৰা নাই। তেতিয়া আকৌ ওচৰ গৈ চাইছে এইটো সাপ নহয়, ৰছীহে। আন্ধাৰত আপুনি সাপ যেন দেখিলে আপাতত বা ফেণ্টম, কিন্তু সেই ৰছীহে। গ্ৰীক দৰ্শনৰ প্ৰভাৱত বহুতে ভাবিছিল যে যীশুখ্ৰীষ্ট মানুহ যেন দেখা গৈছিল, সেই সপোন যেন, ঈশ্বৰ তেওঁ মানুহ নহয়, দেখাহে গৈছিল। সেই ভ্ৰান্তি দূৰ হ'বৰ কাৰণেও যীশু যে সম্পূৰ্ণ মানুহ, তেজ মঙহৰ মানুহ, সেইকাৰণে আমি ঠায়ে ঠায়ে পাম তেওঁ ভোক লাগিছিল, পিয়াহ লাগিছিল, চমৰীয়া মহিলাগৰাকীয়ে পানী বিচাৰিছিল, ভাগৰ লাগিছিল, তেওঁ শুই গৈছিল, ক্ৰন্দন কৰিছিল, কান্দিছিল লাজাৰ মৃত্যুত। এইবিলাকে তেওঁৰ মানৱ গুণ, মানুহৰ গুণ প্ৰকাশ কৰে। আনহাতে তেওঁৰ যিটো ঐশ্বৰিক গুণ, তেওঁ কৈছিল মই আৰু মোৰ পিতৃ এক।
ময়েই জীৱন, ময়েই বাট, সত্য আৰু জীৱন, এইবিলাক উক্তিয়ে যীশুৰ যিটো ঈশ্বৰত্ব বা ডিয়েটি, এই গুণ প্ৰকাশ কৰে। আদি মণ্ডলীত এই বিষয় লৈ খেলি মেলি হোৱাত কাউন্সিল বহিছিল, মানে সভা বহিছিল 325 চনত এছিয়া মাইনৰ নাইচিয়া নামৰ ঠাইত। আকৌ 451 চনত এছিয়া মাইনৰ চালচিডন নামৰ ঠাইত শাস্ত্ৰ পণ্ডিত নেতাসকল বহি এই মতত একমত হয় যে, আৰু তাত উল্লেখ কৰে যে খ্ৰীষ্টৰ দুটা প্ৰকৃতি আছে। খ্ৰাইষ্ট হেজ টু নেচাৰ্ছ, ঈশ্বৰ আৰু মানৱ, ডিভাইনিটি এণ্ড হিউমেনিটি। তথাপি তেওঁ এজন, তেওঁ সম্পূৰ্ণ ঈশ্বৰ, সম্পূৰ্ণ মানুহ। এই দুই প্ৰকৃতিৰ মাজত কোনো খেলি মেলি নাই, পৰিৱৰ্তন নাই আৰু পৃথকতা নাই। তেওঁ আধা ঈশ্বৰ আধা মানুহ নহয়, তেওঁ 100% ভিতৰত 100% ঈশ্বৰ, 100% ভিতৰত 100% মানুহ। 100% ডিভাইন, 100% হিউমেন। যীশুৰ এই দুই প্ৰকৃতিৰ বাবেহে মানুহৰ পৰিত্ৰাণ সম্ভৱ হ'ল। এই খ্ৰীষ্টীয় বিশ্বাসৰ এটা মূল কথা, আৰু এই তথ্য এই যোহন শুভবাৰ্তাত বিস্তৃতভাৱে পোৱা যায়। আৰু তেওঁৰ উপাধি কেইটামান, যেনেকৈ মানুহৰ পুত্ৰ বুলি কৈছে, চন অফ মেন 13 বাৰ উল্লেখ আছে যোহনে লিখা শুভবাৰ্তাত। চন অফ মেন মানে স্বাভাৱিক মানুহৰ পুত্ৰ এই নহয়, অৰ্থাৎ তেওঁ দুখ ভোগৰ কথাটো আছেই। কিন্তু দানিয়েল 7:13 উল্লেখ কৰিছে, দানিয়েলৰ দৰ্শনত কি বুলি কৈছে, মই ৰাতি দৰ্শনত চাই দেখিলোঁ আকাশৰ মেঘত মানুহৰ পুত্ৰ নিচিনা এজনা পুৰুষ আহি সেই অনাদি কালৰ বৃদ্ধজনাৰ গুৰিত উপস্থিত হ'ল। ইয়াৰ লগত সম্বন্ধ আছে মানুহৰ পুত্ৰ কোৱাত। ইংৰাজী ইয়াত এপকেলিপ্টিক মেন বুলি কোৱা হয়। যীশুখ্ৰীষ্ট পুনৰ আগমন তেওঁ যে মেঘত আহিব, প্ৰকাশিত বাক্য 1:7 মেঘত আহিব, সেই কথাৰ লগত যীশুখ্ৰীষ্টই কৈছিলে তেওঁ সেইজনা, অৰ্থাৎ তেওঁ যে মচীহ হয়, আহিবলগীয়া অভিষিক্তজনা হয়, ইয়াত গুৰুত্ব দিয়া হৈছে। ঈশ্বৰৰ পুত্ৰ, চন অফ গড। শুভবাৰ্তাখনত, এই শুভবাৰ্তাত পিতৃ ঈশ্বৰ পুত্ৰ যীশুখ্ৰীষ্টৰ সম্বন্ধ অতি নিবিড়। একমাত্ৰ পুত্ৰ বুলি কৈছে, অনলি বিগটন চন। গ্ৰীক ভাষাত এইটো মনোগেনাছ, মনো মানে অনলি বা ছিংগুল, গেনাও মানে বিগটন, জন্ম, একমাত্ৰ পুত্ৰ। এইদৰে তেওঁ ঈশ্বৰৰ পুত্ৰ, চন অফ গড হোৱাৰ কাৰণে তেওঁ এইটো ডিয়েটি বা তেওঁ ডিভাইনিটি আছে সম্পূৰ্ণৰূপে। মচীহ বা খ্ৰীষ্ট, যীশু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট হয়, 20 অধ্যায় আমি 30-31 পঢ়ি আহিলোঁ। অৰ্থাৎ ঈশ্বৰৰ অভিষিক্তজনা, ত্ৰাণকৰ্তা, উদ্ধাৰকৰ্তা। আৰু ৰজাৰ লগতো সম্বন্ধ আছে। ৰজা মানে স্বাভাৱিক ৰজা নহয়, অভিষিক্ত ৰজা অভিষেক কৰিবলৈ এনইণ্ট কৰা হয়, যেনেকৈ দাউদক এনইণ্ট কৰা হৈছিল শিঙাৰে মূৰত তেল দি চমুৱেলে। যীশুখ্ৰীষ্ট অভিষিক্তজনা মানে ইয়াত বুজোৱা হয় যে তেওঁ ৰজাক যেনে অভিষেক কৰা হয়, যীশুখ্ৰীষ্ট প্ৰকৃত ৰজা, ৰজাৰো ৰজা। পিলাতে যেতিয়া তেওঁ বিচাৰ কৰিছিল, তেওঁ সুধিছিল, তুমি যিহুদীবিলাকৰ ৰজা নহয় জানো? যীশুখ্ৰীষ্ট নহয় বুলি কোৱা নাছিলে। তেওঁ কৈছিল যে মই এই ৰাজ্যৰ ৰজা নহওঁ, এই জগতৰ ৰজা নহয়। অৰ্থাৎ তেওঁ ৰজা হয় এই দৃশ্যমান জগতখনৰ, পৃথিৱীখনৰ ৰজা নহয়, তেওঁ এখন অদৃশ্য আধ্যাত্মিক জগতৰ ৰজা হয়। সেইকাৰণে মচীহ বুলি কোৱা হয়। আৰু পবিত্ৰ আত্মাৰ কথাও যোহন শুভবাৰ্তাত বাকী 3খনৰ তুলনাত যোহন শুভবাৰ্তাত অধিককৈ উল্লেখ হৈছে। আমি পাম 3 অধ্যায়ত পাম, 7 অধ্যায়ত পাম, 14 অধ্যায়ত, 15 অধ্যায়ত, 16 অধ্যায়ত, 20 অধ্যায়ত আমি পাম পবিত্ৰ আত্মা, যাক সহায়কৰ্তা বুলি অনুবাদ কৰিছে, কোনোবা ঠাইত শান্তিকৰ্তা বুলি অনুবাদ কৰিছে, ইংলিছত কমফৰ্টাৰ বুলি কৈছে, এডভকেট বুলিও কৈছে। এই পবিত্ৰ আত্মাৰ বিষয়ে বিশেষ এটা বিস্তৃত বিৱৰণ আমি যোহনে লিখা শুভবাৰ্তাত পাওঁ। ইয়ে হৈছে যোহনে লিখা শুভবাৰ্তাৰ
গোটেই শুভবাৰ্তাখনৰ এটি মূল আভাস দিয়া হ'ল। আৰু যোহন শুভবাৰ্তাত এটাতেই গুৰুত্ব দিয়া হৈছে থিম জীৱন, লাইফ, অনন্ত জীৱন, প্ৰচুৰ জীৱন বা জীৱন একেই কথা। আৰু মানুহৰ প্ৰয়োজনৰ বিষয়ে এটা কৈছে যে বিশ্বাস কৰি যে জীৱন পোৱা, বিশ্বাসটো হৈছে মানুহৰ ফালৰ পৰা সঁহাৰি, হিউমেন ৰেছপন্স টু গডছ গ্ৰেছ। এয়া যোহন শুভবাৰ্তাত গুৰুত্ব দিয়া হৈছে। অনন্ত জীৱন ঈশ্বৰ পুত্ৰ যীশুখ্ৰীষ্টৰ যোগেদি তেওঁৰ ক্ৰুচীয় মৃত্যুৰ প্ৰায়চিত্তকাৰী মৃত্যুৰ যোগেদি মানৱ জাতিৰ বাবে আগবঢ়ালে। যিয়ে গ্ৰহণ কৰে, ঈশ্বৰে আগবঢ়ালে, সেয়া বিশ্বাস, অৰ্থাৎ যীশুক বিশ্বাস, যীশুক গ্ৰহণ কৰে, তেতিয়াহ'লে সেই জীৱন ইহকাল পৰকালে ঈশ্বৰৰ লগত থকা জীৱন, প্ৰচুৰ জীৱন, শান্তিৰ জীৱন, আনন্দৰ জীৱন, ইহকাল আৰু পৰকালত তাৰ বা যীশু পুনৰগমনত তাৰ সিদ্ধতা, সেয়ে হৈছে যোহনে লিখা শুভবাৰ্তাৰ উদ্দেশ্য। ঈশ্বৰ আশীৰ্বাদ কৰক খ্ৰীষ্টৰ প্ৰতি বিশ্বাসী হ'বলৈ, আৰু ঈশ্বৰে যি অনুগ্ৰহ আগবঢ়ালে তেওঁ পুত্ৰ যীশুখ্ৰীষ্টৰ যোগেদি অমূল্য পৰিত্ৰাণ বা অনন্ত জীৱন যে আপোনাৰ আমি সকলোৱে যেন ভাগি হওক। ঈশ্বৰ আশীৰ্বাদ কৰক। ধন্যবাদ।